আজি এটা একেবাৰে হেল্ডি কেকৰ ৰেচিপি লৈ আহিছোঁ আৰু যিটো কেক এনেইতো হেল্ডি নহয় বাৰু, কিন্তু মই অলপ হেল্ডি কৰিবলৈ চেষ্টা কৰিছোঁ। তাৰ কাৰণে মই এটা কণী লৈ লৈছোঁ, বা তিনিটাও ল'ব পাৰে আপোনালোকে। মই এটা লৈছোঁ আৰু মই লৈছোঁ খোৱা এডিবল কক'নাট অইল, আৰু মই আজি কক'নাট অইলৰে কেকটো বনাইছোঁ। আৰু চাওক, মই আধা কাপ কক'নাট অইল লৈ লৈছোঁ। মই আজি ৰিফাইন তেল ব্যৱহাৰ কৰা নাই, ইয়াত কক'নাট অইলৰে বনাইছোঁ। আৰু এতিয়া তেল আৰু কণীটো ভালকৈ মই মিক্স কৰি ল'ম। মই কণী বেছি লোৱা নাই, এটাই লৈছোঁ। আপোনালোকে যদি ভাবে একাপ মানে মই আটাৰ কাৰণে 3টা কণী ল'ব পাৰে, কিন্তু এটা কণীৰেও খুব ধুনীয়া হৈ যায়। এইখিনি ভালকৈ ফেটি লোৱাৰ পিছত তাৰপিছত মই একাপ আটা লৈছোঁ। যিহেতু মই আজি কৈছোঁ হেল্ডিকৈ বনাম, সেইকাৰণে মই আটা ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত মই এচামুচমান কমলাৰ বাকলি শুকাই পেলাই আৰু এই ধৰণে মই মিক্সিত গুড়ি কৰি ফ্ৰিজত থৈ দিছিলোঁ। আৰু কমলাৰ বাকলিৰ গুড়িখিনি দিছোঁ, আৰু ইয়াত মই ইলাচি আৰু ডালচেনিৰ গুড়ি দিছোঁ, আৰু অলপ হালধি পাউডাৰ দিছোঁ, কাৰণ মই কালাৰ ব্যৱহাৰ কৰা নাই, হালধি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত মই এচামুচ বেকিং পাউডাৰ, 1/4 চামুচ বেকিং ছ'ডা আৰু 2 চামুচ মিল্ক পাউডাৰ দিছোঁ, আৰু অলপ নিমখ দিছোঁ। আৰু দি পেলাই এইখিনি মই ভালকৈ চালি ল'ম, কাৰণ ইলাচিৰ বাকলিখিনি থাকি যায়। আৰু এতিয়া ইয়াত মই আধা কাপ চেনি দি দিছোঁ, আৰু চেনিখিনিও মই ভালকৈ চালি ল'ম। অলপ গোটা গোটা হৈ থাকে, এইখিনি চাওক অলপ হেৰিখিনি ওলাই গ'ল, পেলাই দিম। আৰু এতিয়া মই এইখিনি অলপ ভালকৈ ফেটি ল'ম। আৰু এতিয়া ফেটিম, কিন্তু কণী যে কম দিছোঁ, সেইকাৰণে ইয়াত গাখীৰ বা পানী, মই আজি পানীৰেই বনাইছোঁ, কাৰণ মই মিল্ক পাউডাৰ যিহেতু ইয়াত ব্যৱহাৰ কৰিছোঁৱেই, সেইকাৰণে ইয়াত গাখীৰ নিদিলেও একো কথা নাই, কেকৰ টেষ্টটো খুবেই ধুনীয়া হ'ব। আৰু মই ইয়াত আজি পানীৰেই বনাইছোঁ, তেতিয়াও চাবচোন কেকটো কিমানে ধুনীয়া হয়। আৰু এতিয়া খুব ভালকৈ মই ফেটি ল'ম। আৰু এই ধৰণে চাওক, এই ধৰণে টেক্সচাৰটো আহিব লাগে। আৰু কালাৰটো দেখিছে নহয় কিমান ধুনীয়া হৈছে। আৰু ইয়াত মই আৰু কক'নাট অইলখিনি আৰু অলপ ভালকৈ, আজি মই অলপো ৰিফাইন তেল ব্যৱহাৰ কৰা নাই, আৰু কোনো তেলৰ গোন্ধও নাহে কেকটোত, খুবেই ধুনীয়া হয় কেকটো খাবলৈ। আৰু চাওক, এতিয়া মই ইয়াত অলপ ট্ৰান্সফাৰ কৰি দিছোঁ, আৰু এতিয়া অলপ টেপ কৰি দিম। আৰু তাৰপিছত সেইটো মই মানে এটা চচপেনত মই পাতি দিছোঁ, কাৰণ কুকাৰত মই নাই পতা, মই চচপেনত দি দিছোঁ। আৰু দি পেলাই, আৰু এইখিনি বেছি সময় নালাগেও, কাৰণ কম আছে একাপ আটাৰ, সেইকাৰণে খুবেই সোনকালেও হৈ গ'ল। আৰু চাওক কিমান ধুনীয়াকৈ ফাটি আহিছে, আৰু খুব ধুনীয়া হৈছে কেকটো। চেক কৰি ল'লোঁ, এইটো পূৰা হৈ গ'লগৈ। আৰু এতিয়া মই এইটো নমাই দিম। আৰু চাওকচোন ইমান ধুনীয়াকৈ ফাটিও আহিছে, কেকটো খুবেই ধুনীয়া হৈছে। আটাৰ কেক একেবাৰে হেল্ডিও হয়, ঘৰত খাবলৈ এই ধৰণে বনাব পাৰে। আৰু চাওক, এইখিনি এতিয়া মই লগে লগে কৰি দিম। আৰু মোৰ এটা ভুল হৈ গ'ল, মই গৰমে গৰমে কাটি লৈছিলোঁ কেকটো, আৰু কিন্তু অলপ ঠাণ্ডা হোৱাৰ পিছতহে সদায় কেকটো কাটিব লাগিছে, কাৰণ মোৰ অলপ সময় কম আছিলে, সেইকাৰণে মই গৰমে গৰমে কাটি লৈছোঁ। আৰু এতিয়া এইটো অলপ গৰমেই হৈ আছে পূৰা। আৰু এতিয়া এই ধৰণে মই কাটি লৈছোঁ, দেখিছে নহয়। আৰু আপোনালোকে যদি হালধি পাউডাৰ ব্যৱহাৰ কৰিব নিবিচাৰে, অৰেঞ্জ কালাৰ ব্যৱহাৰ কৰিব পাৰে, যিহেতু আমি অৰেঞ্জৰ হেৰিৰে বনাইছোঁ। আৰু চাওকচোন ভিতৰত কিমান ধুনীয়া হৈছে, কালাৰটো খুব ধুনীয়া হৈছে। আৰু গৰমে গৰমে কটাৰ কাৰণে চাওক কেকটো ভাঙি গৈছে, কাৰণ গৰম কেক কাটিলেই লগে লগে ভাঙি যায়। কেনেকুৱা পাইছে কমেণ্ট